নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেললৈ। বহু হাজাৰ হাজাৰ লোকৰ কাৰণে, যিসকলে চাকৰি কৰি আছে, যিসকলে কাম কৰি আছে, তেওঁলোকৰ কাৰণে এটা বহুত ভাল খবৰ। আৰু যিহেতু বৰ্তমান এই কামটো আৰম্ভ হৈছে, আমি আশা কৰিছোঁ যে ইয়াৰ যিটো আউটকাম হ'ব সেইটোৱে ডেফিনেটলি অসমৰ হাজাৰ হাজাৰ যিখিনি মানুহে কাম কৰি আছে এটা স্পেচিফিক ছেক্টৰত, তেওঁলোকৰ কাৰণে বহুত এটা পজিটিভ ৱেত মানে এটা নিউজ আনিব। আৰু তেওঁলোকৰ যিটো ৱে অফ লিভিং হওক বা তেওঁলোকে যিটো কাম কৰি আছে সেই কামৰ যিটো ধৰি লওক ৰেমুনাৰেশ্যন তেওঁলোকে পাব লাগে বা যিটো চেলাৰী তেওঁলোকে পাব লাগে সেইটো উচিত চেলাৰী যাতে তেওঁলোকে পায়, সেই বস্তুটোৱে আমি আশা কৰিছোঁ। আৰু যথেষ্ট ভাল কথা, বহু দিনৰ পাছত আজি যিহেতু সেই বস্তুটো ওলাইছে। কিন্তু কথাটো হৈছে কি, মই আপোনালোকক দেখাম লেটাৰখন। লেটাৰখন হয় ঠিকে আছে লেটাৰখন, কিন্তু এইখন চাইণ্ড কপি নহয়। এইটো কোনোবাই জেনেৰেট কৰি পেলাই সেইটো মানে চাৰ্কুলেট কৰি আছে, কিন্তু ফাইনেল চাইন কপিখন কালিলৈ পাব। এতিয়া কথা হ'ল যে মই কৈ আছোঁ হেল্থ ডিপাৰ্টমেণ্টৰ কথা। হেল্থ ডিপাৰ্টমেণ্টত আপোনালোকে জানে বহুখিনি আনুষংগিক আছে, যেনে ধৰি লওক মেডিকেল কলেজ থাকিলে, চিভিল হস্পিটেলছ আছে, আমাৰ হেল্থ ডিপাৰ্টমেণ্টৰ অন্যান্য যিবিলাক অফিচবিলাক আছে, জইণ্ট ডাইৰেক্টৰ অফিচ হওক, আমাৰ তেনেকুৱা ধৰণৰ বহুখিনি হেৰি আছে। চ' এইখিনি হৈছে ৰেগুলাৰ এমপ্লয়িজ। অ'কে, সেইসকল ডাইৰেক্টলি গভৰ্ণমেণ্টে পৰীক্ষা পাতিবলৈ ৰিক্ৰুট কৰে, মানে ইন ৰেগুলাৰ পে' স্কেলছ। ইয়াৰ বাদেও বহুখিনি এনেকুৱা এমপ্লয়িজ আছে যিখিনি এমপ্লয়ি আপোনালোকৰ মানে কণ্ট্ৰেকচুৱেল হিচাপে বা টেম্পৰী হিচাপে তেওঁলোকে ৰিক্ৰুটমেণ্ট কৰে। এই ৰিক্ৰুটমেণ্টবিলাক আপোনালোকৰ ভেৰিয়াছ মিছন মোড যিবিলাক প্ৰজেক্ট থাকে সেইবিলাকৰ আণ্ডাৰত হয়, বা অন্যান্য কিবা প্ৰজেক্ট যিবিলাক থাকে তেনেকুৱা আণ্ডাৰত হয়। ধৰি লওক আপোনালোকৰ জিকা প্ৰজেক্টৰ আণ্ডাৰত যিবিলাক গুৱাহাটীত অন্যান্য বস্তু কৰি থাকে বেলেগ ডিপাৰ্টমেণ্টত, তেনেকুৱা ধৰণৰ। ধৰি লওক এতিয়া নেশ্যনেল হেল্থ মিছন NHMৰ আণ্ডাৰত আহিলে, বা মেলেৰিয়া যি প্ৰজেক্ট আছে, তেনেকুৱা ধৰণৰ আপোনালোকৰ বহুখিনি তেনেকুৱাত থাকিব পাৰে। চ' এতিয়া NHMৰ যিখিনি এমপ্লয়িজ আছে, এই কণ্ট্ৰেকচুৱেল এমপ্লয়িজ যিখিনি আছে, তেওঁলোকৰ ক্ষেত্ৰত কি হয়, তেওঁলোকে এটা দৰমহাটো তেওঁলোকৰ গাঁথনিটো বেলেগ হয়। আৰু ৰেগুলাৰ যিখিনি গভৰ্ণমেণ্ট এমপ্লয়ি হয় তেওঁলোকৰ গাঁথনিটো বেলেগ হয়। এতিয়া তেওঁলোকে বহুত দিনৰ পৰা দাবী সেইটো কৰি আহি আছিলে যে তেওঁলোকক এট পাৰ উইথ গভৰ্ণমেণ্ট এমপ্লয়িজ, অৰ্থাৎ গভৰ্ণমেণ্টৰ যিটো পে' স্কেল হয় সেই ছেইম পে' স্কেলত তেওঁলোকক চেলাৰী দিব লাগে, আৰু তেওঁলোকৰ সেইটো যিটো তেওঁলোকৰ এক্সিষ্টিং ষ্ট্ৰাকচাৰ আছে সেইটো ভংগ কৰি তেওঁলোকক মানে আন সকলো ৰেগুলাৰ কৰ্মচাৰীৰ সমানত তেওঁলোকক দৰমহা দিব লাগে। আৰু ফাইনেলি গৈ পেলাই কমিটি বনোৱা হৈছে। পে' কমিশ্যনৰ আগতে কমিটি বনাই দিছে, বাৰু ভাল কথা, কিন্তু ইয়াৰ ৰিপৰ্ট কি আহে সেইটোৰ ওপৰতে মানে সকলো কথা ডিপেণ্ড কৰিব। চ' লেটাৰখন এবাৰ দেখাই দিওঁ, চাই লওক। এইখন হৈছে লেটাৰ আপোনালোকৰ হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰ ডিপাৰ্টমেণ্টৰ। কিন্তু মই লেটাৰখন অকণ খেলি মেলি লাগি আছে বাৰু, কিন্তু যিমান দূৰ গম পাওঁ এইটো হয় বুলিয়েই বস্তুটো শুনিছোঁ, কিন্তু তথাপি মোৰ অলপমান সন্দেহ আছে। কিন্তু আপোনালোকে যদি কোনোবাই ডিপাৰ্টমেণ্টৰ হয় আপোনালোকে বেছি ভালকৈ আপোনালোকে ক'ব পাৰিব। কিন্তু যিমান দূৰ জানো কমিটি গঠন কৰা হৈছে, ত' সেইকাৰণে মই বস্তুটো দেখাইছোঁ। ইয়াতে আপোনালোকৰ ইকুইভেলেণ্ট পে' ষ্ট্ৰাকচাৰ NHMৰ এমপ্লয়িজৰ ক্ষেত্ৰত গভৰ্ণমেণ্ট এমপ্লয়িজৰ কাৰণে তেওঁলোকে ডিপাৰ্টমেণ্টেল ৰিভিউ কমিটি এটা তেওঁলোকে বনাইছে। চ' ছেক্ৰেটাৰী গভৰ্ণমেণ্ট অফ আছাম হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰৰ চেয়াৰপাৰ্চন, মিছন ডাইৰেক্টৰ NHM আছাম মেম্বাৰ ছেক্ৰেটাৰী, এক্সিকিউটিভ ডিৰেক্টৰ NHM আছাম মেম্বাৰ, জইণ্ট ছেক্ৰেটাৰী হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰ মেম্বাৰ, DHS আছাম মেম্বাৰ, DHS ফেমিলি ৱেলফেয়াৰ মেম্বাৰ, OSD NHM আছাম মেম্বাৰ, ছিনিয়ৰ ফাইনেন্সিয়েল এডভাইজাৰ হেল্থ ডিপাৰ্টমেণ্টৰ মেম্বাৰ, ফাইনেন্সিয়েল অফিচাৰ NHM আছাম তেওঁ মেম্বাৰ। দ্য কমিটি উইল এক্সামিন দ্য ইকুইভেলেণ্ট পে' ষ্ট্ৰাকচাৰ ডিমাণ্ড ৰেইজড বাই NHM এমপ্লয়িজ এছ'চিয়েশ্যন আছাম এণ্ড প্ৰিপেয়াৰ্ড এ প্ৰপ'জেল ফৰ ভিউজ অফ ৰেফাৰেল ডিপাৰ্টমেণ্ট ইনক্লুডিং ফিনান্স ডিপাৰ্টমেণ্ট। চ' তেওঁলোকে কৈছে যে যি ইকুইভেলেণ্ট পে' ষ্ট্ৰাকচাৰৰ ডিমাণ্ড ৰেইজ কৰি আছে NHM, যি এছ'চিয়েশ্যন আছে এমপ্লয়িজ এছ'চিয়েশ্যন নেশ্যনেল হেল্থ মিছনৰ, তেওঁলোকৰ সেই যি ইকুইভেলেণ্ট পে' ষ্ট্ৰাকচাৰ, অৰ্থাৎ অন্যান্য যি হেল্থ ডিপাৰ্টমেণ্টৰ বা অসম চৰকাৰৰ অন্যান্য যি কৰ্মচাৰী আছে তেওঁলোকৰ একে সমান একে পে' স্কেল তেনেকুৱা ছেইম দৰমহা তেওঁলোকে ডিমাণ্ড কৰি আছে। আৰু সেই ডিমাণ্ডটো জাষ্টিফিকেশ্যনৰ কাৰণে সেইটো ভিউজ প্ৰপ'জেলটো তেওঁলোকে ছাবমিট কৰিবলৈ কৈছে। অ'কে, ৰিপৰ্ট ছাবমিট কৰিবলৈ কৈছে, আৰু যাতে তেওঁলোকে ফাইনেন্স ডিপাৰ্টমেণ্টৰো ভিউ ল'ব পাৰে যে কিমান খৰচ হ'ব, কি হ'ব, বা দিব পাৰি নে নোৱাৰি, তেনেকুৱা ধৰণৰ বস্তুবিলাকৰ ক্ষেত্ৰত। চ' এইটো আপোনালোকৰ লেটাৰ। চ' এইখন আপোনালোকে চাই লওক। চ' NHM কিমান এটা ডাঙৰ ডিপাৰ্টমেণ্ট সেইটো যদি নাজানে, মই অলপ দেখাই দিছোঁ যে কেনেকুৱা ধৰণৰ পষ্ট থাকে। এটা বৃহৎ ডিপাৰ্টমেণ্ট। চ' ইয়াতে আপোনালোকৰ ANM, ষ্টাফ নাৰ্ছ, চাইকেট্ৰিষ্ট নাৰ্ছ, কমিউনিটি নাৰ্ছ, লেব টেকনিচিয়ান, ফাৰ্মাচিষ্ট, ৰেডিঅ'গ্ৰাফাৰ, ফিজিঅ'থেৰাপিষ্ট, ৰিহেবিলিটেশ্যন ৱৰ্কাৰ, ডায়েটিচিয়ান,
পেৰামেডিকেল ৱৰ্কাৰ, পেডিট্ৰিচিয়ান, এনেস্থেটিক্স, চাৰ্জন, ৰেডিঅ'লজিষ্ট, ডাৰ্মাট'লজি বহুত আছে, মেডিকেল অফিচাৰ, আয়ুষ মেডিকেল অফিচাৰ, ANM, ফাৰ্মাচিষ্ট, ডেণ্টিষ্ট, অ'কে, ডেণ্টেল চাৰ্জন, ছাপৰ্ট ষ্টাফ, মাইক্ৰ'বায়'লজিষ্ট, এনেকুৱা ঢেৰ আপোনালোকে চাওক, চেনিটেৰী এটেণ্ডেণ্ট, মিডৱাইফাৰী এডুকেটৰ্ছ, ক্লিনিকেল ইনষ্ট্ৰাক্টৰ্ছ, ড্ৰাগ ষ্ট'ৰ মেনেজাৰ, ফাৰ্মাচিষ্ট, ড্ৰাগ ৱেৰহাউচ, ফাৰ্মাচিষ্ট, SDS, ষ্ট'ৰ এছিষ্টেণ্ট, কিমান আছে আপোনালোকে চাওক, কম্পিউটাৰ এছিষ্টেণ্ট, একাউণ্টেণ্ট, ছিনিয়ৰ কনচালটেণ্ট, জুনিয়ৰ কনচালটেণ্ট, এডমিনিষ্ট্ৰেটিভ কাম একাউণ্ট এছিষ্টেণ্ট, ষ্টেট এছিষ্টেণ্ট নাৰ্ছিং কোঅৰ্ডিনেটৰ, ডাটা এণ্ট্ৰি অপাৰেটৰ, ষ্টেট প্ৰগ্ৰাম মেনেজাৰ, কনচালটেণ্ট, তেনেকুৱা কিমান পষ্ট আছে আপোনালোকে চাওক, ছুপাৰিণ্টেণ্ডিং ইঞ্জিনিয়াৰ, প্ৰজেক্ট ইঞ্জিনিয়াৰ, এছিষ্টেণ্ট ইঞ্জিনিয়াৰ, ষ্ট্ৰাকচাৰেল ইঞ্জিনিয়াৰ, জুনিয়ৰ ইঞ্জিনিয়াৰ, ছুপাৰিণ্টেণ্ডেণ্ট, HR এক্সিকিউটিভ, আপোনালোকে চাওক কিমান সোপা পষ্ট আছে, চেচেই নহয়, দেখিছে। চ' কেইবাটাও মিছন মোডত আপোনালোকৰ প্ৰজেক্ট চলি আছে আৰু এইখিনি বহুখিনি তেওঁলোকৰ পোষ্ট কি নহওক, বস্তুটো জানি ভাল লাগিছে, কাৰণ এইটো এটা লং ডিউ ডিমাণ্ড আৰু আশা কৰোঁ তেওঁলোকে এই বস্তুটো যাতে তেওঁলোকে সোনকালে পায় আৰু প্ৰপাৰ জাষ্টিফিকেশ্যনৰ সৈতে ৰিপৰ্ট ছাবমিট কৰে সোনকালে কনচাৰ্ণ ডিপাৰ্টমেণ্টে, আৰু এই যি NHMৰ এমপ্লয়ীসকল আছে, কাৰণ তেওঁলোকে ছেইম কাম তেওঁলোকে কৰে আৰু ছেইম কষ্ট তেওঁলোকে কৰে, কিন্তু ছেইম ৰেমুনাৰেশ্যন বা চেলাৰী তেওঁলোকে নাপায়। চ' এই বস্তুটো যিটো এনমেলি আছে বা যিটো মানে তেওঁলোকৰ লগত হৈ আছে, এই বস্তুটো সোনকালে যাতে সমস্যাটো সমাধান হওক আৰু তেওঁলোকে যি যি ডিমাণ্ড তেওঁলোকে কৰি আছে তেওঁলোকৰ বিশেষকৈ পে' স্কেলৰ ক্ষেত্ৰত সেই বস্তুটো যাতে সোনকালে সমাধান হয়। চ' ইমানে আছিলে, থেংক ইউ ভিডিঅ'টো চোৱাৰ কাৰণে, নতুন ভিডিঅ'তে আকৌ লগ পাম, আজিলৈ ইমানেই।